এইটো চাব পাৰে আমাৰ পাছফালৰ যি পথাৰ আছিলে পথাৰখনত এই অৱস্থা হৈছে নদীৰ পানী সোমাই কিনে আজি কমেও 15-20 বছৰ পাছত আমি আকৌ এনে এটা দৃশ্য দেখিবলৈ পাইছোঁ বিগত 15 বছৰ আগত এনেধৰণে নদীৰ পানী বুঢ়ীডিং নদীৰ পানী এনেকৈ পথাৰত সোমাইছিল তাৰপিছত দেখিবলৈ পোৱা নাছিলোঁ কিন্তু এবছৰত আকৌ এই ৰূপটো দেখিবলৈ পাইছোঁ যেহেতু চব ইয়াত গোটেই পথাৰ মাটি এইটো ধান খেতি পথাৰ মাটি এইটো চাওক ইয়াৰ পৰা আপোনালোকে গোটেই পানী পথাৰ পুৰা বগা হৈ গৈছে একদম বুঢ়ীডিং নদীৰ পানী সোমাই চব এইটো কচু খেতিত গোটেই পানী সোমাই গৈছে এয়া চব এই অৱস্থা যদিহে এনেধৰণে যদি আজি দিনভৰ বা ৰাতি যদি পানী এনেধৰণে বাঢ়ি থাকে তেনেহ'লে আমাৰ গাঁৱত আমাক অলপ অসুবিধা হ'ব পাৰে চাওক আপোনালোকে চাওক এই দৃশ্যটো যিহেতু হবদৈ গাঁও এখন হবদৈ গাঁৱত গোটেই পানী হৈ গৈছে চাওক এয়া চাওক আমাৰ ইয়াত যিটো নদীৰ পানী সোমাই কিনে চাওক ঘৰবিলাক পানীৰ মাজত হৈ গ'ল চাওক ঘৰবিলাক পানীৰ মাজত সোমাই আছে এই দৃশ্যটো চাওক আপোনালোকে পুৰা নদীৰ অৱস্থা এতিয়া এইখন ঘৰলৈ যাবলৈ ভাবিবলগীয়া হৈ গ'ল ইয়াত আপোনাৰ কমেও এককালমান পানী হৈ গৈছে চাওক নদীৰ অৱস্থা হৈ গৈছে চাওক নদীৰ পানী সোমাই এই আমাৰ বুঢ়ীডিং নদীৰ পানী একদম পুৰা ইমানকৈ পানী বাঢ়িছে চাওক ৰাইজ ইয়াত পুৰা ঘৰ চৰ উঠাই লৈ যাব হৈ গ'ল আমাৰ এফালে এইটো চাওক এটা ঘৰৰ ভিতৰত পানী ইমান হৈ গৈছে চাওক ৰাইজ পানীৰ এনেকুৱা অৱস্থা বুঢ়ীডিং নদীৰ এয়া চাওক গোটেই আমাৰ খেতি বাৰী খতম শেষ কৰি দিলে পানীয়ে উঠাই কিনে আৰু এই ৰাস্তা দি এনেকুৱা পানী সোমাই আছে এইফালে যিহেতু ৰাস্তা দি ওপৰেদি পানী সোমাই আছে আমাৰ এইফালে চাব পাৰে আপোনালোকে এয়া ৰাস্তাৰ ওপৰেদি পানী সোমাই আছে গোটেই নদী পানী এইটো চব বুঢ়ীডিং নদীৰ যি দুদিন পানী বৰষুণ দিয়াৰ পাছতে যি তাণ্ডৱ দেখিব পাইছে আপোনালোকে ইতিমধ্যে এইটো চাওক যিহেতু ইয়াত আপোনাৰ খেতি আমাৰ গাঁৱৰ মানুহবিলাকে ইয়াত শাক পাচলি খেতিবিলাক কৰিছিলে গোটেই শেষ কৰি উটুৱাই শেষ কৰিলে